আজি গুৱাহাটীত নামনি অসম ৰেলৱে শ্ৰমিক সংস্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে নামনি অসম ৰেলৱে শ্ৰমিক সংস্থাৰ সভাপতি ৰচিদুল হক, লগতে উপস্থিত থাকে সাধাৰণ সম্পাদক বিনোদ শৰ্মা, সদস্য ৰাণু হাজৰিকা আৰু ৰেলৱেৰ অন্যান্য শ্ৰমিকসকল। এই সভাত নামনি অসম ৰেলৱে শ্ৰমিক সংস্থাৰ সভাপতি ৰচিদুল হকে ভাষণত কয় যে নামনি অসমৰ সকলো মাল গুদামত ইতিমধ্যে শাখা কমিটি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু অহা 25 ডিচেম্বৰৰ ভিতৰত শাখা কমিটি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অহা বছৰৰ 2025 চনৰ জানুৱাৰী মাহৰ পৰা কাম কাজ আৰম্ভ কৰিব বুলি কয়। তেওঁ লগতে কয় যে ৰেলৱেত কাম কৰা প্ৰতিজন শ্ৰমিকক নিম্নতম 20,000 টকা মাহিলী দৰমহা দিব লাগে। লগতে PF, চিকিৎসা বীমা, মৃত্যু বীমা আৰু আন সুবিধাসমূহ যিবিলাক প্ৰত্যেকজন শ্ৰমিকৰে ন্যায্যপ্ৰাপ্য সেই সকলোখিনি পাব লাগে। নহলে আমি নামনি অসম ৰেলৱে শ্ৰমিক সংস্থাই মনে মনে বহি নাথাকিম। যদিহে আমাৰ এই দাবীসমূহ মানি নলয় তেন্তে আমি পৰৱৰ্তী সময়ত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলি সকিয়নি প্ৰদান কৰে।